শ্ৰীৰামপুৰত ট্ৰাক চালকসকলৰ তীব্ৰ প্ৰতিবাদ। শ্ৰীৰামপুৰত ট্ৰাক চালকসকলৰ তীব্ৰ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে গাড়ী চালকসকলৰ ওপৰত বলৱৎ কৰা নতুন আইনক কেন্দ্ৰ কৰি চালকসকলৰ মাজত উত্তাল প্ৰতিবাদ। ট্ৰাক চালকৰ ওপৰত বলৱৎ কৰা নতুন আইনক তীব্ৰভাৱে গৰিহণা জনাই অসম বংগ সীমান্তৰ শিমুলটাপুৰ ডাম্পাপাৰা ট্ৰাক এছ'চিয়েশ্যনৰ ফালৰ পৰা প্ৰায় ৩০ শতাধিক ডাম্পাৰ চালকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই আইন বাতিল নকৰিলে অনিৰ্দিষ্টকাললৈকে ট্ৰাক সেৱা বন্ধ কৰিব লাগিব বুলি উল্লেখ কৰে শিমুলটাপুৰ ডাম্পাপাৰা ট্ৰাক এছ'চিয়েশ্যনৰ লোকসকলে। শ্ৰীৰামপুৰৰ পৰা আজিৰ ৰিপৰ্ট। আমি যিমান ড্ৰাইভাৰ আছে অল ইণ্ডিয়াতে কোনো ড্ৰাইভাৰে জান বুজি এটা পিপৰাকে এটা সৰু বেঙৰ ভেকুলী নামাৰে। আমি ইচ্ছাকৈ কোনো এক্সিডেণ্ট নকৰোঁ। এইটো আইনৰ যি আইন পাছ কৰি আছে সেইটো আইন নচলিব। আমি গাড়ী নচলাওঁ। এই আইন থাকিলে আমি গাড়ী নচলাওঁ। এইটোৱে আমাৰ কথা। চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, এইটো আইন বন্ধ কৰিব লাগে। আমাৰ এইটো আইন থাকিলে আমি গাড়ী চলাব নোৱাৰিম। আমাৰ যেনে তেনে চলি আছোঁ, ইমান টকা ফাইনো দিব নোৱাৰে। আমি জেল খাটিলে আমাৰ ফেমিলি কোনে চাব? আমিতো ইমান ডাঙৰ নহয়, চাকৰি তাকৰি নকৰোঁ। চাকৰি দিয়ক, তেতিয়াহ'লে চৰকাৰে যিমান ড্ৰাইভাৰ আছে চাকৰি তাকৰি দিয়ক, কিবা কামত দিয়ক। আমি কি কাম কৰিম? আমি গাড়ী চলা শিকিছোঁ, লাইচেঞ্চ আছে আমাৰ লগত। আমাৰ ওচৰত ইণ্ডিয়ান লাইচেঞ্চ আছে, ড্ৰাইভাৰ লাইচেঞ্চ আছে। আমি গাড়ী এনেকুৱা আইন থাকিলে আমি গাড়ী কেনেকুৱা চলাম? আমিতো এনেকুৱা কাম গাড়ীত যাহা তাহা নচলাও নহয়। নিয়ম আমি শিকিছোঁ, নিয়ম কেনেকৈ চলাব লাগে আমি জানো। লাইচেঞ্চ দিছে, ডিপাৰ্টমেণ্টৰ পৰা আমাক টেষ্ট লৈছে। আমিতো উল্টা পুল্টা গাড়ী নচলাওঁ। এনেকুৱা আইন মানি নলওঁ। আমি গাড়ী নচলাওঁ। এনেকুৱা এই আইনটো থাকিলে আমি গাড়ী নচলাওঁ। এইটো আমাৰ অনুৰোধ জনালোঁ চৰকাৰৰ ওচৰত। আমাৰ এই আইনটো हम इसलिए धरना प्रदर्शन कर रहे हैं आज, जैसे कि हमारे बीच एक कानून लाया गया नया, जो हमारा एक्सीडेंट होने पे 7 लाख रुपए जुर्माना, 10 साल का सजा। तो हमारे बाल बच्चे को कौन पालेगा? हम इस बिल के सहमत नहीं है इस बिल से। हम इसलिए मतलब धरना प्रदर्शन हम लोग कर रहे हैं आज। क्योंकि आज देखिए, आज जानबूझ के कोई ड्राइवर एक्सीडेंट तो करता नहीं है। एक्सीडेंट होता है, हो जाता है। और जिस हिसाब से हमारे गृह मंत्री राजनाथ सिंह इस बिल को लाए हैं, उस हिसाब से हमारे हिसाब से तो बंद कर देना ही सही रहेगा। क्यों हम इस बिल से सहमत नहीं हैं। আমি আপোনালোকে সদায় গম পায় যে আমাৰ বিজেপি চৰকাৰে এটা কানুন আনিছে যে সকলো ড্ৰাইভাৰৰ মানে যদি এটা ড্ৰাইভাৰ ৰোডত চলি থাকোঁতে হিট এণ্ড ৰাইড যিটো মানে কানুন আনিছে যে ড্ৰাইভাৰে গাড়ী চলাওঁতে যদি কিবা এক্সিডেণ্ট হয় 7 লাখ টকা জৰিমনা আৰু 10 লাখ টকা 10 বছৰৰ জেল। এইটো আমি সকলোৱে আমাৰ ড্ৰাইভাৰ ষ্টাফৰ জৰিয়তে আমি সকলোৱে এইটো আইনৰ বিৰোধিতা কৰিছোঁ, যাতে এই আইনটো অতি সোনকালে বন্ধ হ'ব লাগে বা এই আইনটো বাপাচ ল'ব লাগে। আমাৰ ভাৰতবৰ্ষৰ সকলো ড্ৰাইভাৰৰ তাত মোৰ এইটো কৰজোৰে বিনতি থাকিল যে এইটো কানুন যিমান দিনক লৈ আছে ইমান দিনলৈকে গাড়ী যাতে নচলায়, এইটো আমাৰ কৰজোৰে অনুৰোধ থাকিল।